নমস্কাৰ আজি আমাৰ 8 নম্বৰ ক্লাছ ঠিক আছে আৰু আজি ভিডিঅটো ইমান ইম্পৰ্টেন্ট আজিৰ সেশনটো মন দি শুনিব আজিৰ সেশনটো কৰাৰ পাছত আপোনালোকে মোৰ ক্লাছ নাচালেও চলিব নিজে পঢ়িব পাৰিব নিজে গুগল কৰি সকলোবোৰ বস্তু পাই যাব আৰু জিএস টো কেনেকৈ লিংক কৰি পঢ়িব লাগে কোনবোৰ বস্তু পঢ়িব লাগে কোনবোৰ এক্সামত আহিব সকলোবোৰ গম পাই যাব ঠিক আছে বহুত বেছি ইম্পৰ্টেন্ট 8 নম্বৰ সেশন আৰু 9 নম্বৰ সেশনটো আপুনি নাচালেও হৈ যাব ঠিক আছে স্কিপ কৰি নাচাব যোনে স্কিপ কৰি চাই তেওঁলোকৰ একো কাম নহব ঠিক আছে ওকে চাওক বৰ্তমান বাজেট আহিছে সকলোৱে হয়তো বাজেট পঢ়িছে কিন্তু বাজেটৰ পৰা কেনেকুৱা কুৱেশ্যন আহিব পাৰে আৰু বাজেট ৰিলেটেড ষ্টেটিক পোৰ্চন কেনেকুৱা আহিব এইখিনিতো আমি কাৰেণ্ট এফেয়াৰ্ছৰ লগত লগ লাগি ষ্টেটিক কেনেকুৱা আহিব কি আহিব সকলোখিনি পঢ়িম প্ৰথম কুৱেশ্যনটো চাওক which sector receives the highest allocation in the union budget 2024-25 আপোনালোকে জানে অলৰেডি বাজেট ওলালে কোনটো সেক্টৰে বা কোনটো বিভাগে আটাইতকৈ বেছি টকা অনুমোদন পাইছে দেখিছে এই লিষ্টৰ পৰা আপুনি দেখিছে কোনে পাইছে ডিফেন্স সেক্টৰে ওকে ডিফেন্স সেক্টৰে আটাইতকৈ বেছি টকা অনুমোদন পাইছে সব বাজেট কি হয় আপোনালোকে মেবি জানে ঠিক আছে যিসকলে নাজানে এটা সেশন আহি আছে তাত অকল আমি বাজেটৰ বিষয়ে পঢ়িম যদি আপুনি শৰ্ট কমতে যদি জানিব খোজে বাজেট কি হয় বাস আপুনি যি বাজেট বনায় চৰকাৰো সেই একে বাজেট বনায় যেনেকৈ ধৰক আপুনি মাহৰ লাষ্টৰ দিনাখন ভাবে যে যিটো মাহ গ'ল তাত মই কি খৰচ কৰিলো ক'ৰ পৰা পইচা আহিল কেনেকৈ কি চলালো সেইখিনি হিচাপ কৰে আকৌ আপুনি সেই দিনটোত ভাবে যে আহি থকা মাহটোত মই ক'ৰ পৰা পইচা পাম কি কৰিম ক'ত খৰচ কৰিম কেনেকৈ চলিম আপুনি এটা প্লানিং বনায় হয় নাই তেনেকৈ চৰকাৰেও কি কৰে বছৰটোৰ কাৰণে এটা ফাইনেন্সিয়েল ইয়াৰৰ কাৰণে এটা প্লানিং কৰে যোৱা বছৰটোত কি হ'ল কেনেকৈ গ'ল তাৰ হিচাপ কৰে আৰু আহি থকা বছৰটোত কেনেকৈ কি কৰিব কি খৰচ কৰিব ক'ৰ পৰা পইচা আহিব সেই হিচাপ কৰে সেইটোৱে সৰু সুৰা ভাষাত বাজেট এতিয়া ইমানে বুজি থক আমি ভালদৰে তাৰ বিষয়ে যাম কিন্তু এতিয়া আমি কুৱেশ্যনখিনি কৰি থাকো ওকে নাও ইম্পৰ্টেণ্ট কুৱেশ্যন যে আপোনাৰ বাজেটত ঠিক আছে 4টা মেজৰ কাষ্টৰ কথা কৈছে ঠিক আছে এবাৰ যি 2024-25 ইয়াত অসমীয়া সাবটাইটেলটো অহা নাই নেক্সট কুৱেশ্যন কেইটা আহি যাব 4টা মেজৰ কাষ্টৰ কথা কৈছে সেইকেইটা কাষ্ট কি হয় ঠিক আছে একদম মন দিব একটা হাইলাইট পইণ্ট হয় যে 2024-25 বাজেটত 4টা মেজৰ কাষ্টৰ কথা কৈছে এইকেইটা হৈছে অন্নদাতা ফাৰ্মাৰ গৰীব পোৰ যুৱা ইয়থ আৰু মহিলা ওমেন এই 4টা কাষ্টৰ বিষয়ে ভালদৰে বৰ্ণনা কৰা হৈছে আৰু এওঁলোকৰ ডেভেলপমেন্টৰ কাৰণে কাম কৰা হ'ব বুলি কৈছে The question to hold say the Union Budget 2024-25 mentions 4 major castes or 4 specific population groups. Which of the following are not on the list? Poor ase, women ase, youth ase, ki nai entrepreneur. Question not. Apuna question not on the list. Okay, so skip নকৰিব আৰামছে আমি আপুনি আৰু অকমান সময় যোৱাৰ পাছত গম পাব যে কেনেকৈ পঢ়িব লাগে কি পঢ়িব লাগে ওকে চাওক আৰু নেক্সট কুৱেশ্যন এতিয়া যদি আপুনি চাই বাজেটখনৰ থিমটো কি হয় আৰু মেজৰ ফকাস এৰিয়াবোৰ কি হয় ওকে আপোনাক সুধিব পাৰে এক্সামত যে 2024-25 বাজেটৰ মেজৰ ফকাস কেইটা কি বা মেজৰ থিম কি এমপ্লয়মেন্ট স্কিলিং এমএসএমই এণ্ড মিডল ক্লাছ কুৱেশ্যন এনেকৈ আহিব পাৰে 4টা দি দিব কোনটো নহয় এটা সলাই দিব নোহোৱাটো আপুনি ঠিক কৰিব পাৰে বাট মনত ৰাখক যে এমপ্লয়মেন্ট স্কিলিং এমএসএমই মিডল ক্লাছ আপুনি যি এক্সামৰ কাৰণে পঢ়ি আছে সেইটো ৰিলেটেড বস্তু মই আপোনাক পঢ়াইছো ঠিক আছে ইয়াতকৈ বেছি পঢ়িব দৰকাৰ নাই কাৰণ আপুনি ইউপিএসসি মেইনছ লিখিবলৈ যোৱা নাই নাও এতিয়া বাজেট যেহেতু চলি আছে ষ্টেটিক পোৰ্চন আপোনাৰ ইণ্ডিয়ান পলিটিত আপুনি বাজেটৰ বিষয়ে পাব গতিকে এক্সামিনাৰে কোবা কুৱেশ্যন আনিব যেটো বাজেট চলি আছে গতিকে এটা ষ্টেটিক পোৰ্চন পলিটিৰ পৰা বাজেটৰ পৰা কুৱেশ্যন এটা লৈ আহিব আপুনি সেই কাৰণে ষ্টেটিক পোৰ্চন খিনিও বাজেটৰ চাব লাগিব এতিয়া চাওক বাজেট হয় কি দ্য কনষ্টিটিউচন ৰিফাৰ্স টু দ্য বাজেট এজ দ্য এনুৱেল ফাইনেন্সিয়েল ষ্টেটমেন্ট কনষ্টিটিউচনত বাজেটক কি বুলি লিখা আছে এনুৱেল ফাইনেন্সিয়েল ষ্টেটমেন্ট আপুনি যদি কুৱেশ্যন পেপাৰত এনুৱেল ফাইনেন্সিয়েল ষ্টেটমেন্ট দেখে বা কি কয় বৰ্ষীয় বিত্তীয় বিৱৰণ সেইটো মানে কি বাজেট ওকে আৰু কোনটো আৰ্টিকুলৰ লগত ডিল কৰে আৰ্টিকল 112 ওকে annual financial statement deal with article 112 ঠিক আছে এতিয়া চাওক এই কুৱেশ্যনটো হ'ল যে which article of the constitution of India deals with annual financial statement এটো হ'ব আপোনাৰ 112 এটা আপোনাৰ বাজেট বুলি দিব পাৰে ঠিক আছে বিত্তীয় কি হ'ল এটো আপোনাৰ ওকে বিত্তীয় বৰ্ষীয় বিত্তীয় বিৱৰণ ঠিক আছে এতিয়া বাজেট এখন যে সংসদত আহে বাজেটখন কেনেকৈ প্ৰেছ কৰে প্ৰথমে কি কৰে ঠিক আছে বাজেট কি কয় প্ৰেজেন্টেশন ওকে বাজেট প্ৰেজেন্টেশন হয় তাৰ পাছত ডিসকাশন হয় তাৰ পাছত ডিপাৰ্টমেন্টাল কমিটিয়ে তাক হেৰি কৰে জাজ কৰে কি হয় ভোটিং অন ডিমান্ডস এইবোৰ নালাগে দৰকাৰ নাই বাট
স্টেজ কেইটা চাওক ফাৰ্ষ্ট ষ্টেজ কি হয় বাজেট প্ৰেজেন্টেশ্যন আৰু লাষ্টত হয় পাছিং অফ ফাইনেন্স বিল পাছ কৰি এখন বাজেট সমাপ্ত কৰি দৰকাৰ নাই এইখিনি আমাৰ যি এক্সামৰ কাৰণে পঢ়ি আছো তাত এইবিলাক নাহে ঠিক আছে কিন্তু ইম্পৰ্টেণ্ট কথা এইটো মনত ৰাখক যে টিল 2017 2017 চনলৈকে কি হৈছিলে দুখন বাজেট আছিল আমাৰ ইণ্ডিয়াত এখন আছিল জেনেৰেল বাজেট আৰু এখন আছিল ৰেলৱে বাজেট আৰু জেনেৰেল বাজেট পৃথক পৃথকৈ আহিছিলে কিন্তু 2017 পাছত 2017 চনৰ পাছত ৰেলৱে বাজেট আৰু কি হয় জেনেৰেল বাজেট একলগ কৰি দিলে আৰু একেলগে কি হ'ল তাৰ নাম হ'ল ইউনিয়ন বাজেট এতিয়া আপোনাক কুৱেশ্যন আহিব পাৰে যে কিমান চনৰ পৰা ৰেলৱে বাজেট আৰু জেনেৰেল বাজেট মাৰ্জ কৰা হৈছিলে তাৰ এনসাৰটো হ'ব 2017 চনৰ পৰা ঠিক আছে 2017 চনৰ আগত আমাৰ দুখন বাজেট আছিলে এখন ৰেলৱে বাজেট আৰু এখন জেনেৰেল বাজেট আৰু 2017 চনৰ পৰা পিছত কি হৈ গ'ল এখন কম্বাইন বাজেট যাক আমি কওঁ ইউনিয়ন বাজেট ঠিক আছে বাজেট যদিও আপুনি এতিয়ালৈকে বুজি পোৱা নাই আমি বুজিম লাহে লাহে পিছত কিন্তু এতিয়া ফেক্টছবোৰ মনত ৰাখি যাওক নাও ইম্পৰ্টেণ্ট পইণ্ট অ'কে এতিয়া আপোনালোকে যিটো বাজেট দেখিলে এইবাৰ তাতে যদি আপুনি চাই টেক্স স্লিপ হয় নাই ইম্পৰ্টেণ্ট যিখিনি আমাক এক্সামত আহিব পাৰে এতিয়া টেক্স ইনকাম ৱাইজ কেনেকৈ টেক্স আপুনি ইয়াতে পাব তাৰ আগতে মই আৰু এটা বস্তু আপোনালোকক দেখাব ওলাইছো সেইটোৰ পৰা আপোনালোকে ভালদৰে গম পাব যে কি কি ধৰণৰ বস্তু আপোনালোকে পঢ়িব লাগিব এতিয়া চাওক বাজেটত এটা ইনফ্ৰাষ্ট্ৰাকচাৰৰ বিষয়ে প্ৰভিজন আছিলে তাত কৈছে যে ডেভেলপমেণ্ট অফ বিষ্ণুপাট টেম্পল কৰিডৰ মহাবোধি টেম্পল কৰিডৰ ঠিক আছে মডেল টাউন কাশী বিশ্বনাথ টেম্পল কৰিডৰ এই যিখিনি বিষ্ণুপাট টেম্পল আছে মহাবোধি টেম্পল আছে ইয়াৰ কৰিডৰসমূহ নিৰ্মাণ কৰিব কুৱেশ্যন এইটো নাহে আপোনাৰ কুৱেশ্যন এইটো নাহে কিন্তু কি কুৱেশ্যন আহিব ইয়াৰ লগত লগ লগাই আপোনাৰ ষ্টেটিক পাৰ্টৰ পৰা কুৱেশ্যন আহিব কি আহিব মহাবোধি টেম্পল ক'ত অৱস্থিত চাওক যেতিয়া প্ৰশ্ন কাটিবলৈ যাব এক্সামিনাৰজনে তেওঁ বাজেটখন চাব বাজেটত দেখিব আচ্ছা এই টেম্পল কেইটাৰ বিষয়ে লিখা আছে চোন এতিয়া এইটো কোনটো পাৰ্টৰ কুৱেশ্যন হয় এইটো ষ্টেটিক হিষ্ট্ৰী হয় ইতিহাসৰ কুৱেশ্যন হয় গতিকে হিষ্ট্ৰী পাৰ্টৰ পৰা আপোনাৰ কুৱেশ্যনটা কভাৰ হৈ গ'ল এতিয়া হিষ্ট্ৰী বহুত বেছি আছে আপুনি কি চাব এই কাৰেণ্ট এফেয়াৰ্ছৰ লগত যিবোৰ বস্তু লাগি আছে সেইবোৰ বেছিকে চাব তাৰ পৰা আহাৰ চান্স বেছি আছে হ'ল এতিয়া আপুনি বাজেটত দেখিলে মহাবোধি টেম্পলৰ কথা বিষ্ণুপাট টেম্পলৰ কথা কাৰ বিষয়ে পঢ়িব আপুনি সিহঁতৰ বিষয়ে অলপ বেছিকে চাওক তাৰ পৰা কুৱেশ্যন অহাৰ চান্স বেছি আছে নাও মহাবোধি টেম্পল লোকেটেড ইন মহাবোধি টেম্পল ক'ত আছে বিহাৰত আছে ঠিক আছে তাৰপিছত বিষ্ণুপাট টেম্পল ইয়াৰ বিষয়ে চাওক নালান্দাৰ কথা আহিছে নে নালান্দা ইউনিভাৰ্চিটিৰ বিষয়ে মই অলৰেডি এটা ভিডিঅ' বনাইছো শ্বৰ্টছ বনাইছো আদাৰৱাইজ আপোনালোকে নেটত গৈ ভালদৰে খুচৰি চালে গম পাব ঠিক আছে এতিয়া আপুনি যদি চাই এবাউট মহাবোধি টেম্পলটো আছে ক'ত বিহাৰত ঠিক আছে সেইটো ভালদৰে মনত ৰাখক আৰু এইটো বনাইছিল কোনে বনাইছিল আপোনাৰ অশোকা ঠিক আছে এম্পায়াৰ অশোকা ইন 3rd century ঠিক আছে অশোকাই বনাইছিলে আৰু আমি যেতিয়া মগধ কিংডম পঢ়িম আমি যেতিয়া এনচিয়েন্ট হিষ্ট্ৰী পঢ়িম বা মেডিয়েভেল হিষ্ট্ৰী পঢ়িম তেতিয়া এইবোৰ আমি লাহে লাহে গম পাম এতিয়া এইটোৱে মনত ৰাখক যে মহাবোধি টেম্পল বনাইছিলে অশোকা আৰু মহাবোধি টেম্পলটো আছে ক'ত বোধগয়া বিহাৰ অ'কে নাও কোনখন নদীৰ পাৰত আছে নিৰঞ্জনা ৰিভাৰৰ পাৰত মহাবোধি টেম্পলটো আছে আপোনাৰ কাৰণে এইকেইটা বেছি ইম্পৰ্টেণ্ট আৰু এইকেইটা লিংক ক'ৰ পৰা আহিছে বাজেটত এইকেইটা টেম্পলৰ নাম আহিছে যিহেতু ইয়াৰ পৰা কুৱেশ্যন অহাৰ চান্স বেছিকে আছে ঠিক আছে বুজি পালে কেনেকে পঢ়িব লাগে আৰু ইট ৱাজ ৰিকগনাইজ এজ ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইট ইন 2002 চনত ইয়াক ইউনেস্কোৰ ৱৰ্ল্ড হেৰিটেজ চাইটত সন্নিৱিষ্ট কৰা হৈছে ইউনেস্কোৰ বিষয়ে অলৰেডি লেকচাৰ আছে আপোনালোকে চাই লওক নাও এবাউট বিষ্ণুপাট টেম্পল ক'ত আছে বিহাৰত আছে এইটো কোনে বনাইছিলে আহিল্যাবাই হলকাৰ অফ আহমেদাবাদ আহিল্যাবাই হলকাৰে বনাইছিলে ঠিক আছে কিমান চনত 1787 চনত 1787 বনাইছিলে আৰু বিষ্ণুপাট টেম্পলটো আছে ক'ত ফাল্গু ৰিভাৰৰ পাৰত ঠিক আছে অ'কে এনেকে আপুনি ইনফৰমেশ্যন উলিয়াই পঢ়িব লাগিব এটা মেজৰ বস্তু হা ঠিক আছে ইয়াতে আপোনাৰ বাজেটত কেইটামান কি আহিছিলে স্কিমৰ বিষয়ে আহিছে এটা আহিছিলে পূৰ্বদয়া প্লেনটোৰ জৰিয়তে কি কৰিব যে যিমানখিনি আপোনাৰ ইষ্টাৰ্ণ পাৰ্ট আছে আমাৰ কাউণ্ট্ৰিৰ ইষ্টাৰ্ণ পাৰ্টখিনি আছে তাৰে সেই ষ্টেটখিনিক ইকনমিকেলি হেল্প কৰিব যাতে ইকনমিকেলি ডেভেলপ হয় ঠিক আছে তাৰ ভিতৰত কোনখিনি ষ্টেট আছিলে বিহাৰ ঝাৰখণ্ড ৱেষ্ট বেংগল উৰিষ্যা এণ্ড অন্ধ্ৰপ্ৰদেশ এইকেইখন ৰাজ্যক ইকনমিকেলি অকমান হেল্প কৰিব আৰু যাৰ পৰা কি হ'ব তেওঁলোকৰ ইকনমিক ডেভেলপমেণ্ট হ'ব এতিয়া কুৱেশ্যনটো এনেকে আহিব যে which of the following states is not covered under the government of India's Purvodaya plan as announced in the Union Budget 2024 ইয়াত কি কৈছে not covered কোনখন ষ্টেট
কভাৰ কৰা নাই পূৰ্বোদয় প্লানটোৰ ভিতৰত ঠিক আছে এতিয়া নিজে এনসাৰ কৰিব পাৰিব কোনখন কৰা নাই বিহাৰ কৰিছে অন্ধ্ৰপ্ৰদেশ কৰিছে ৱেষ্ট বেংগল কৰিছে কৰা নাই কাক আসামক ইম্পৰ্টেণ্ট কুৱেশ্যন এইটো কুৱেশ্যন আপুনি দেখিবলৈ পাব পাৰে ঠিক আছে কেনেকৈ পঢ়িব লাগে লাহে লাহে বস্তুবোৰ গম পাই আছে এতিয়া আমি আকৌ অলপমান ফেক্টছত আহোঁ ঠিক আছে কাৰেণ্ট এফেয়াৰ্ছত আহোঁ এতিয়া যিখন বাজেট আপোনালোকে দেখিলে 2024-25 বাজেট অলৰেডি নিৰ্মলা সীতাৰমণে প্ৰেজেণ্ট কৰিলে ঠিক আছে সেইখন কি হয় আমাৰ ইউনিয়ন বাজেট কিন্তু অলৰেডি আপোনালোকে দেখিছিলে ফেব্ৰুৱাৰী মাহতো এখন বাজেট তেওঁলোকে ৰেজ কৰিছিলে সেইখন আছিলে ইণ্টাৰিম বাজেট কি হয় আমি লাহে লাহে পিছত পঢ়িম বাট এতিয়া প্ৰথম কুৱেশ্যনটো হ'ল যে হু প্ৰেজেণ্ট দ্য বাজেট ইন পাৰ্লিয়ামেণ্ট সংসদত কোনে বাজেট উপস্থাপন কৰে কোনে কৰে ফাইনেন্স মিনিষ্টাৰে মনত ৰাখিব ঠিক আছে হাউ মেনি টাইমছ হেজ নিৰ্মলা সীতাৰমণ প্ৰেজেণ্টেড দ্য বাজেট ইন পাৰ্লিয়ামেণ্ট নিৰ্মলা সীতাৰমণে এতিয়ালৈকে পাৰ্লিয়ামেণ্টত কিমানবাৰ বাজেট উপস্থাপন কৰিলে সেইটো হ'ব 7 বাৰ এতিয়ালৈকে কিমান কৰিলে 7 বাৰ কৰিলে ঠিক আছে আৰু ইয়াৰ মাজত এখন ইণ্টাৰিম বাজেট কৰিছে ওকে ইণ্টাৰিম কি হয় আমি লাহে লাহে কৰিম যেহেতু ইয়াত আৰু এটা আপুনি বস্তু পাব যে আপোনাৰ টুৰিজমৰ ক্ষেত্ৰত নালান্দাৰ কথা আছে ৰাজগীৰৰ কথা আছে হয় নাই এতিয়া ৰাজগীৰ কি হয় হোৱাট ইজ ৰাজগীৰ মগধ সাম্ৰাজ্যৰ প্ৰথমখন ৰাজধানী কি আছিলে সেইখন আছিলে আপোনাৰ ৰাজাগৃহ বা ৰাজগীৰ ঠিক আছে দেখিছে এখন মগধ পঢ়িম আমি পঢ়িলে সকলোবোৰ গম পাম মই খালি আপোনালোকক আজিকালি MCQ খিনি এইকাৰণে দিছো যে কেনেকৈ বস্তুবোৰ লিংক কৰি আপুনি পঢ়িব পাৰে গতিকে এতিয়া নিজেও গম পাব কোনবোৰ টপিক বেছি ইম্পৰ্টেণ্ট কোনবোৰ টপিকৰ পৰা চাব লাগে কাৰেণ্ট এফেয়াৰ্ছ প্লাছ ষ্টেটিক মিলাই মিলাই পঢ়িব লাগে সেইখিনি নিশ্চয় গম পাইছে ওকে আৰু মগধৰ কি কি কেপিটেল আছিলে যদি পাৰে কমেণ্ট কৰি জনাওক কমেণ্ট কৰিলে কি হ'ব আপোনালোকৰ ইণ্টাৰেকশ্যন বাঢ়িলে মোৰো ভাল লাগিব নাও এতিয়া আমি আকৌ টেক্স স্লেবৰ কথা আহোঁ যে টেক্স কিমান দিব লাগে যাৰ ইনকাম 0ৰ পৰা 3 লাখ তেওঁলোকে টেক্স প্ৰভাইড কৰিব নালাগে নীল আৰু 3ৰ পৰা 7 লাখে কিমান 5% আৰু 7ৰ পৰা 10 লাখে 10% 10ৰ পৰা 12 লাখে 15% 12ৰ পৰা 15 লাখে 20% আৰু যাৰ ইনকাম বছৰি 15 লাখতকৈ বেছি তেওঁলোকে দিব লাগিব 30% ইনকাম টেক্স ঠিক আছে এতিয়া ইয়াৰ পৰা কুৱেশ্যন কেনেকৈ আহিব পাৰে আপোনাক এমাউণ্টটো দি দিব আৰু পাৰ্চেণ্টেজটো সুধিব গতিকে গোটেইকেইটা ভালদৰে মনত ৰাখি থৈ দিয়ক এতিয়া আমি এইখিনি পঢ়িলো মেজৰ থিম গিটা মানে মেজৰ ফকাস এৰিয়া কোনখিনি এমপ্লয়মেন্ট স্কিলিং MSME এণ্ড মিডল ক্লাছ ন এতিয়া ইয়াৰ পৰা ৰুপিজ কামছ ফ্ৰম ৰুপিজ গোজ টু ইমান ইম্পৰ্টেণ্ট নহয় আপোনালোকৰ যিটো এক্সামৰ কাৰণে পঢ়ি আছে তথাপিও জানি থওক এটা কুৱেশ্যন আহিব পাৰে যে 2024-25 যি বাজেট আমাৰ এষ্টিমেট হ'ল তাতে মেক্সিমাম ক'ৰ পৰা আহিব ঠিক আছে মেক্সিমাম ৰুপিজ ক'ৰ পৰা আহিব যে 27% আহিব আপোনাৰ বৰোয়িং এণ্ড আদাৰ লাইবিলিটিজ ঠিক আছে বৰো কৰিব মানে বেলেগ দেশৰ পৰা ঋণ ল'ব আৰু আদাৰ লাইবিলিটিজৰ পৰা আৰু ক'ত বেছিকে গৈ আছে বেছিকে যদি গৈ আছে চাওক 21% ক'ত দিয়া হৈ আছে ষ্টেট শ্বেয়াৰ অফ টেক্সেছ এইটো কি হয় ফাইনেন্স কমিশ্যন নালাগে এতিয়া পঢ়িবলৈ ইয়াৰ আগৰ ক্লাছত মই ফাইনেন্স কমিশ্যনৰ বিষয়ে অলপমান কৈছিলো যে তেওঁলোকৰ চেয়াৰমেন কোন হয় এবাৰ কেনেকৈ কাম কৰে গৈ চাওক গৈ সেইখিনি চালে যথেষ্ট ওকে নাও এই দুটা বস্তু চাই থব 21% 27% নাও চাওক এখন বাজেটৰ কি হয় বাজেটখনৰ আপোনাৰ মেইন বস্তুটি হ'ল যে বাজেটৰ খৰচ কিমান হ'ব আৰু আহিব ক'ৰ পৰা এতিয়া খৰচটো কি হয় এক্সপেণ্ডিচাৰ আৰু যিটো পাব সেইটো হ'ব ৰিচিপ্ট কৈ দিয়ক যাওক কথা নাই নাও ৰিচিপ্ট আৰু এক্সপেণ্ডিচাৰ দুটা প্ৰকাৰ এটা হৈছে ৰেভিনিউ ৰিচিপ্ট এটা হৈছে কেপিটেল ৰিচিপ্ট ৰেভিনিউ এক্সপেণ্ডিচাৰ এণ্ড কেপিটেল এক্সপেণ্ডিচাৰ কি হয় ধৈৰ্য ধৰক এইখিনি সময় লাগিব আমি লাহে লাহে গম পাওঁ খালি এতিয়া এটাই মনত ৰাখক যে ৰিচিপ্ট আৰু এক্সপেণ্ডিচাৰ দুটা কেপিটেল আৰু ৰেভিনিউ ওকে নাও অলপমান ধৈৰ্য ধৰক আমি লাহে লাহে এইবোৰ বস্তু গম পাম ডেফিচিট কি হয় ফিস্কেল ডেফিচিট কি হয় ওকে ৰেভিনিউ ডেফিচিট কি হয় আমি লাহে লাহে আহিম নাও আমি অকমান MCQ কৰো ঠিক আছে হোৱাট ইজ দ্য ফুল ফৰ্ম অফ GST ৰ ফুল ফৰ্ম কি হয় কমেণ্ট কৰক তাৰ পাছত এইটো মই কৰি নিদিওঁ এইটো আপোনালোকে নিজে লিখক এইটো ইজি বস্তু হয় ওকে নাও GST ৱাজ ইমপ্লিমেণ্টেড ইন ইণ্ডিয়া ভাৰতত GST কেতিয়াৰ পৰা লাগু হৈছিল মই ক'লো ন গুগল আছে গুগল চাৰ্চ কৰক তাত কি হ'ব আপোনাৰ বহুত সোৰ্স আহিব কিন্তু যিকেইটা গভৰ্ণমেণ্ট পৰ্টেল হয় গভৰ্ণমেণ্ট পৰ্টেল কেইটাত গৈ যদি চাই তাত সঠিক ইনফৰমেশ্যনটো আপোনালোকে পাব ঠিক আছে ইয়াৰ এনসাৰটো হ'ব 1 জুলাই এইটো ভুল নকৰিব 1 জুলাই 2017 চনৰ পৰা GST ভাৰতত লাগু কৰা হৈছিলে আৰু আপোনালোকে কমেণ্ট কৰি জনাওক যে কিমান নম্বৰ এমেণ্ডমেণ্টৰ থ্ৰু দি GST আমাৰ
আনা হৈছিলে ঠিক আছে ওকে নেক্সট কুৱেশ্যন নাও হু ইজ দ্য চেয়াৰপাৰ্চন অফ জিএছটি কাউন্সিল জিএছটি কাউন্সিলৰ চেয়াৰপাৰ্চন কোন হয় এইটো সকলোৱে জানে যে কোন ফাইনেন্স মিনিষ্টাৰ অফ ইণ্ডিয়া বাট নীতি আয়োগৰ চেয়াৰপাৰ্চন কোন হয় সেইটো আপোনালোকে কমেণ্ট কৰি জনাব অকে জিএছটি কাউন্সিলৰ চেয়াৰপাৰ্চন হ'ল আপোনাৰ ফাইনেন্স মিনিষ্টাৰ অফ ইণ্ডিয়া ভুল কৰি নিদিব আৰু নীতি আয়োগ কেতিয়া গঠন হৈছিলে নীতি আয়োগ ফ্ৰম ইন দ্য ইয়াৰ নীতি আয়োগ 2015 চনত চাওক নীতি আয়োগৰ আগত কি আছিলে প্লানিং কমিশ্যন ঠিক আছে প্লানিং কমিশ্যন এভৰি বাৰ্ষিক পঞ্চবাৰ্ষিক পৰিকল্পনা প্ৰত্যেক 5 বছৰৰ মূৰে মূৰে প্লানিং কমিশ্যন আহিছিলে আৰু 1 জানুৱাৰী 2015ৰ পাছত কি হ'ল প্লানিং কমিশ্যনক নাইকিয়া কৰি নতুনকৈ কি লৈ অহা হ'ল নীতি আয়োগ আৰু সবতকৈ ইম্পৰ্টেণ্ট বস্তু যে নীতি আয়োগৰ ফুল ফৰ্ম কি নেশ্যনেল ইনষ্টিটিউট ফৰ ট্ৰান্সফৰ্মিং ইণ্ডিয়া এইটো MCQ কুৱেশ্যনত আহিব সৰু সৰু আপোনাক কনফিউজ লগাই দিব কিন্তু আপুনি ভালদৰে মনত ৰাখিব লাগিব নেশ্যনেল ইনষ্টিটিউট ফৰ ট্ৰান্সফৰ্মিং ইণ্ডিয়া MCQ খিনি কেনেকুৱা লাগিছে কমেণ্ট কৰি গৈ থাকিব ঠিক আছে নেক্সট কুৱেশ্যন নাও হুইচ আমি অলপ আগত কি বিলৰ কথা আহিছিল ন ফাইনেন্স বিল বাজেট আপোনাৰ লাষ্ট ষ্টেজটো কি আছিলে পাছিং অফ ফাইনেন্স বিল নাও হুইচ আৰ্টিকল অফ দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া ডিলছ উইথ দ্য ডেফিনেশ্যন অফ মানি বিল কোনটো আৰ্টিকুলাৰ আমি তাৰ ডেফিনেশ্যন পাওঁ সেই এনচাৰটো হ'ব 110 okay now a money bill can be introduced only in Lok Sabha only in Rajya Sabha both in Lok Sabha and Rajya Sabha neither Lok Sabha or nor Lok Sabha it hobo only in Lok Sabha so আপোনালোকে যদি মানি বিলৰ বিষয়ে নাজানে মই এতিয়া অকমান লাহেকে ক'ব ওলাইছো যে সো আমাৰ যিবোৰ বিল কি হয় এটা প্ৰপ'জ চৰকাৰে ধৰক কিবা এটা নিয়ম বনাব খুজিলে ল বনাব খুজিলে বা কিবা এটা ডাঙৰ ডিসিশন ল'ব বিচাৰিলে নৰেন্দ্ৰ মোদীয়ে আহি ডাইৰেক্ট সেই ডিসিশনটো ল'ব নোৱাৰে যে আজিৰ পৰা এইটো হৈ গ'ল আজিৰ পৰা এইটো বনাই দিম আজিৰ পৰা এইটো নিয়ম হ'ব তাৰ আগত কি হ'ব পাৰ্লিয়ামেন্টত সংসদত কি আনিব লাগিব বিল আনিব লাগিব ঠিক আছে সেই এটা প্ৰপ'জেল আনিব লাগিব ঠিক আছে সেই বিলৰ ওপৰত কি হ'ব ডিসকাশন হ'ব ভোটিং হ'ব তাৰ পাছত ৰাজ্যসভা আৰু ৰাজ্যসভা আৰু লোকসভা এই দুটাত বিলখন পাছ হৈ যোৱাৰ পাছতহে ৰুল বনিব ল বনিব বা ডিসিশনটো হ'বগৈ ঠিক আছে বিল এতিয়া এটাই বুঝক যে বিল হল এটা প্ৰপ'জেল যিটো ল বা কিবা এটা ডিসিশন লোৱাৰ আগত পাৰ্লিয়ামেন্টত সংসদত সেই বস্তুটো লৈ আহে আপোনালোকে কেতিয়াবা দেখে এনেকে এখন বিল আনাৰ সময়ত অমিত শাহ ডাঙৰীয়া আহিব আহি তেওঁলোকে বিলখনৰ বিষয়ে বিৱৰণ দিব তাৰ ওপৰত ডিসকাশন হ'ব ডিবেট হ'ব তাৰ পিছত ভোটিং হ'ব আৰু ভোটিং হোৱাৰ পাছত কি হয় সেই বিলখন পাছ হৈ যায় বিল পাছ হোৱাৰ পাছত কি হৈ যায় এক্ট হৈ যায় ঠিক আছে তেনেকুৱা আমাৰ ডিফাৰেন্ট টাইপৰ বিল কি আছে অৰ্ডিনাৰী বিল মানি বিল ফাইনেন্সিয়েল বিল আৰু কনষ্টিটিউশ্যন এমেন্ডমেন্ট বিল ঠিক আছে অৰ্ডিনাৰী বিলবোৰ কোনবোৰ যিবোৰ ধৰক জেনাৰেলি ৰুল বনাবৰ কাৰণে জেনাৰেলি কিছুমান নতুন ডিসিশন ল'বৰ কাৰণে সেইবোৰ আটাইবোৰ অৰ্ডিনাৰী বিলৰ ওপৰত আহে কিন্তু মানি বিলবোৰ কোনবোৰ যিবোৰ ধৰক টেক্সেশ্যন পাব্লিক এক্সপেণ্ডিচাৰ ধৰক এতিয়া টেক্স বঢ়াব বিচাৰিছে কিবা এটা নতুন ফাইনেন্সিয়েল এটা ডিসিশন ল'ব বিচাৰিছে যিবোৰ আপোনাৰ ফাইনেন্সিয়েল মেটাৰ্ছৰ লগত জড়িত বস্তু আছে টেক্সেশ্যন পাব্লিক এক্সপেণ্ডিচাৰ সেইবোৰ অনলি মানি বিলত আহে আৰু মানি বিলখন আটাইতকৈ বেছি ইম্পৰ্টেণ্ট এই কাৰণেই হয় যে মানি বিল can only be introduced in the Lok Sabha এই কোৱেশ্যনটোত এইটোৱে পাইছিলে যে মানি বিল can be introduced in only in Lok Sabha only লোকসভাতহে মানি বিলটো ইন্ট্ৰডিউস কৰা হয় কিন্তু এখন অৰ্ডিনাৰী বিল আপুনি এজন মিনিষ্টাৰ বা এজন সাংসদে আহি কোট লোকসভাটো প্ৰেজেন্ট কৰিব পাৰে বা ৰাজ্যসভাটো প্ৰেজেন্ট কৰিব পাৰে যদি প্ৰথমে লোকসভাত প্ৰেজেন্ট কৰিলে লোকসভাত পাছ হোৱাৰ পাছত বিলখন কোট লৈ যাব লাগিব ৰাজ্যসভাত লৈ যাব লাগিব আৰু ৰাজ্যসভাটো যদি পাছ হৈ আহে তেতিয়াহে কি হ'ব বিলখন এক্ট বনিবগৈ ল বনিবগৈ যদি দুইখন হাউচৰ পৰা পাছ হৈ নাহে তেতিয়া অৰ্ডিনাৰী বিল এখন কেতিয়াও পাছ নহয় সেইখন পেন্ডিং হৈ থাকিব ঠিক আছে মই কি কৰো যে অৰ্ডিনাৰী বিল এখন প্ৰথমে ৰাজ্যসভা বা লোকসভা দুইটাৰ ভিতৰত যিকোনো এখনত উপস্থাপন কৰিলেই হৈ যায় আৰু এখন অৰ্ডিনাৰী বিল মিনিষ্টাৰ বা সাংসদ যিকোনো এজনে কি কৰিব পাৰে উপস্থাপন কৰিব পাৰে বাট ইন কেছ অফ মানি বিল যিখিনি মানি বিল হয় মানি বিল can only be introduced in Lok Sabha কেৱল লোকসভাতহে আপোনাৰ মানি বিলটো ইন্ট্ৰডিউস কৰিব পাৰে চাওক ইণ্ডিয়ান পলিটিৰ মোৰ সেকেন্ড ক্লাছটো আছে তাত গৈ চাওক ধুনীয়াকে গম পাব লোকসভা কি হয় ৰাজ্যসভা কি হয় পাৰ্লিয়ামেন্টাৰী ফৰ্ম অফ গভৰ্নমেন্ট কি হয় সেই বেসিকখিনি যদি বুজি আহে তেতিয়া আপুনি এমসিকিউ সিৰিজটো কৰি বেছি ভাল হ'ব ওকে নাও and
only with the recommendation of president. Money bill can be introduced only with the recommendation of president. President or recommendation নোহোৱাকৈ money bill কেতিয়াও কি কৰিব নোৱাৰে, introduce কৰিব নোৱাৰে. So this is considered a government bill or can only be introduced by a minister. Only minister হে তাক introduce কৰিব পাৰে, কিন্তু এখন ordinary bill এজন minister ও পাৰে বা এজন সংসদেও পাৰে, ঠিক আছে, এমপিও পাৰে. এতিয়া এমপি কি হয়, মিনিষ্টাৰ কি হয়, কাউন্সিল অফ মিনিষ্টাৰ কি হয়, পাৰ্লিয়ামেণ্টাৰী ফৰ্ম অফ গভৰ্ণমেণ্ট কি হয়, যাওক ইণ্ডিয়ান কনষ্টিটিউশ্যন বা ইণ্ডিয়ান পলিটিৰ মই ছেকেণ্ড পাৰ্টটো আপলোড কৰা আছে, সেইটো এবাৰ ভালদৰে চাই হওক, তেতিয়া ভালদৰে বুজি পাব. অ'কে, নাও মেইন কুৱেশ্যন হ'ল যে মানি বিল ৰাজ্যসভাই কেনট বি ৰিজেক্ট কৰিব নোৱাৰে. মানি বিলক ৰাজ্যসভাই কেতিয়াও ৰিজেক্ট কৰিব নোৱাৰে, কিন্তু এখন অৰ্ডিনাৰী বিলক ৰাজ্যসভাই ৰিজেক্ট কৰিব পাৰে. অ'কে, ঠিক আছে. আৰু অ'কে, বাছ এইখিনি যদি জানে চাফিচিয়েণ্ট. এডিআৰই বা আমাৰ আসাম গভৰ্ণমেণ্টৰ এক্সামখিনিত ইয়াৰ পৰাই দুই এটা কুৱেশ্যন দিব পাৰে যে মানি বিলখন কাৰ ৰিকমেণ্ডেশ্যনত যায়, অনলি অন ৰিকমেণ্ডেশ্যন অফ প্ৰেচিডেণ্ট, আৰু অনলি কোনে পাৰে, অকল লোকসভাত প্ৰেজেণ্ট কৰিব পাৰে, অকল এজন মিনিষ্টাৰে পাৰে. বাছ এইখিনি আপুনি যদি জানে আপোনাৰ কাৰণে যথেষ্ট, ঠিক আছে. এই প্ৰচেছখনে লিখা আছে যে মই ক'লো যে অৰ্ডিনাৰী বিল, এনি মেম্বাৰ মে ইন্ট্ৰডিউচ দ্য অৰ্ডিনাৰী বিল, ঠিক আছে. ইট কেন বি ইন্ট্ৰডিউচ আইদাৰ ইন লোকসভা অৰ ৰাজ্যসভা, লোকসভা ৰাজ্যসভা দুইটাতে ইন্ট্ৰডিউচ কৰিব পাৰে, ঠিক আছে. Then once the bill is passed in one house, after their reading it goes to the other house. প্ৰথম যদি ফাৰ্ষ্ট ৰিডিংটো যদি আপোনাৰ ৰাজ্যসভাত কৰিলে, তেনেহ'লে ইয়াত পাছ হোৱাৰ পাছত ছেকেণ্ড ৰিডিংটোৰ কাৰণে ক'ত পঠাই দিব আপোনাৰ লোকসভাত. যদি প্ৰথমে লোকসভাত কৰে, ছেকেণ্ড টাইম পঠাই দিব ৰাজ্যসভাত. তো দুইটা হাউচত পাছ হৈ যোৱাৰ পাছতহে কি হ'ব, বিলখন পাছ হ'ব. একদম লাষ্টত কি কৰে, প্ৰেচিডেণ্টে এপ্ৰুভেল কৰে. এইটো হৈছে অৰ্ডিনাৰী বিলৰ কথা কৈ আছো, ঠিক আছে. অৰ্ডিনাৰী বিলখন প্ৰেচিডেণ্টে লাষ্টত এপ্ৰুভেল কৰে, কিন্তু মানি বিলখন কি হয়, প্ৰেচিডেণ্টে আগে এপ্ৰুভেল কৰি দিয়ে, আৰু সেইকাৰণে দুইটা হাউচত মানি বিলখন প্ৰেজেণ্ট নকৰিলেও হয়, অকল লোকসভাত মানি বিল প্ৰেজেণ্ট কৰা হয়, আৰু তাৰ পাছত তাত যদি পাছ হৈ যায়, বিলখন পাছ হৈ যাব, ঠিক আছে. ডিফাৰেন্সটো বুজিলে, ইমানখিনি বুজিলেই আমাৰ কাৰণে যথেষ্ট. নাও নেক্সট কুৱেশ্যন, হু এমংছ দ্য ফলোয়িং চুলতানছ বিল্ড দ্য ফিফ্থ ষ্টৰী অফ কুতুব মিনাৰ. আপোনালোকে জানে কুতুব মিনাৰ ক'ত আছে. কুতুব মিনাৰৰ যিটো ফিফ্থ ষ্টৰী, কুতুব মিনাৰটো তিনিজনে বনাইছিলে. গ্ৰাউণ্ড ফ্ল'ৰটো বেলেগে বনাইছিলে, মাজৰ তিনিটা ফ্ল'ৰো বেলেগে বনাইছিলে, আৰু ওপৰৰখিনিও বেলেগে বনাইছিলে. এতিয়া যদি চাই কুতুবুদ্দিন আইবাক, ঠিক আছে, কুতুবুদ্দিন আইবাকে ফাউণ্ডেশ্যনটো বা গ্ৰাউণ্ড ফ্ল'ৰটো বনাইছিলে. তাৰপিছত ইলটুটমিছে থাৰ্ড ষ্টৰীলৈকে বনাইছিলে, আৰু একদম লাষ্টৰ যিকেইটা ষ্টৰী বনাইছিলে ফিৰোজ শ্বাহ তুগলকে. এতিয়া আপোনাৰ এনচাৰটো হ'ব ফিৰোজ শ্বাহ তুগলক. কুতুব মিনাৰৰ পঞ্চম মহলাটো বনাইছিলে ফিৰোজ শ্বাহ তুগলক. ইয়াতে আপোনাৰ আছে ইনফৰমেশ্যনখিনি পঢ়ি চাওক. আজি টাইম বহুত হৈ গ'ল, কিন্তু আজি কিমান ইম্পৰ্টেণ্ট আছিল ছেশ্যনটো আপোনালোকে গম পালে. কেনেকৈ কাৰেণ্ট এফেয়াৰ্ছৰ লগত ষ্টেটিক পৰ্চনটো মিলাই পঢ়িব লাগে, আৰু কোনখিনি বস্তু এক্সামত অহাৰ মানে সম্ভাৱনা বেছি আছে, মই সেইখিনি ক'লো, ঠিক আছে. কালিৰ পৰা আমি কেৱল মাত্ৰ MCQ কৰি যাম, আৰু লগতে এনেকৈ টপিকবোৰ ভালদৰে পঢ়ি যাম. ধন্যবাদ, আৰু জনাব কেনেকুৱা পালে. যদি ভাল লাগে আমি কণ্টিনিউ কৰিম, নহ'লে কালিৰ পৰা আমি এই চিৰিজটো বন্ধ কৰি দিম. ধন্যবাদ.